শ্যামকানু মহন্তক গুৰুত্ব নিদিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ শ্যামকানু মহন্ত হৈছে বিজতৰীয়া লগতে অপসংস্কৃতিৰ বাহক। আৰু এই কথা হিমন্ত বিশ্ব শৰ্মাই নিজেই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত সদৰি কৰি আহিছে বা প্ৰকাশ কৰি আহিছে। কিন্তু শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ মিঠা চাৰৰ আশ্ৰয় লৈছে নেকি ৰাজ্য চৰকাৰে? কাৰণ ৰাজ্য চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগে কোটি কোটি টকা মুকলাই দিছিল শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ। কেনেকৈ সবিশেষ এই প্ৰতিবেদনত। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ মিঠা চাৰৰ আশ্ৰয় লৈছে নেকি অসম চৰকাৰে? ৰাজ্য চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগে নৰ্থ ইষ্ট ফেষ্টিভেললৈ মুকলাই দিছিল কোটি কোটি টকা। এক্ট ইষ্ট পলিচি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগী অংশীদাৰ শ্যামকানুৰ ট্ৰেণ্ড MMS 2023 ভিয়েটনামত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ মুকলাই দিছিল লাখ লাখ টকা। বাজেট দাখিলৰ সময়তো বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ ধন মুকলাই দিয়াৰ কথা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অস্বীকাৰ কৰিছে শ্যামকানুৰে থকা সম্পৰ্ক। মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে বিধানসভাৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত স্পষ্ট শ্যামকানুৰ প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট পলিচিৰ সম্পৰ্ক। শ্যামকানু মহন্তৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত RTI কৰ্মী অক্ৰাম প্ৰশান্ত সিঙৰ বিস্ফোৰণ। 2025-26 বৰ্ষৰ বিধানসভাত দাখিল কৰা ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে শ্যামকানু মহন্তৰ ট্ৰেণ্ড MMS আৰু এক্ট ইষ্ট পলিচি বিভাগৰ সম্পৰ্কৰ কথা। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। তাৰ পিছতেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ ৰাজ্য চৰকাৰে ধন আবণ্টন দিয়াৰ প্ৰসংগই লাভ কৰিছিল ব্যাপক চৰ্চা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ফেষ্টিভেললৈ ৰাজ্য চৰকাৰে কোনো অনুদান আগবঢ়োৱা নাই বুলি বাৰে বাৰে কৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ সেই মিঠাচাৰ সংবাদমেলত ফাদিল কৰিলে RTI কৰ্মী অক্ৰাম প্ৰশান্ত সিঙে। জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ব্যৱহাৰ কৰা বিষয়টোক লৈও কেতবোৰ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে RTI কৰ্মীগৰাকীয়ে। জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নৰ্থ ইষ্ট ফেষ্টিভেলে যিখিনি সুবিধা দিব লাগিছিল সেই সুবিধা কেতিয়াও দিয়া নাছিল বুলি উল্লেখ। জুবিন গাৰ্গক দিবলগীয়া সুবিধাৰ নামত কেৱল ধন আত্মসাৎ কৰিছিল শ্যামকানু মহন্তই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে এইটো 2025-26 ফাইনেন্সিয়েল ইয়াৰত এইটো 10 MMS বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বা শ্যামকানু মহন্তৰ নামত কোনো ধন দিয়া নাই অসমৰ ৰাজ্য চৰকাৰে, তেনেধৰণৰ মন্তব্য দিছিল। তাৰে পিছৰ পৰ্যায়ত আকৌ আমাৰ অনাৰেবল এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়াও এনেধৰণৰ মন্তব্য দিছিলে যে এগ্ৰিকালচাৰ বিভাগৰ পৰা যোৱা বছৰলৈকে ধন মোকলাই দিয়া হৈছিল আৰু কিন্তু এই বছৰ ধন দিয়া নাই বুলি। তো তেনেধৰণৰ তেনেকুৱা সংবাদ মাধ্যম আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুৱেদি মই গম পাইছিলোঁ। কিন্তু এই যিখিনি কথা আছে তাতে RTI কৰি পেলাইতো তথ্য নাপালোঁ বা তদন্ত শেষ হোৱাৰ পিছত তথ্য দিয়া হ'ব তেনেধৰণৰ এগ্ৰিকালচাৰ বিভাগৰ পৰা তথ্য পাইছোঁ আৰু সেইখিনিও মই এইটো সংবাদমেল পাতিছিলোঁ আপোনালোকক। আৰু আজিৰ সংবাদমেলৰ মেইন যিটো পইণ্টত মই আহি যাব বিচাৰিছোঁ এইটো মই দেখাব বিচাৰিম যে ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি অন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টছ এইটো ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছৰ যিটো ষ্টেণ্ডিং কমিটিৰ যিটো ৰিপৰ্ট এইটো 2025-26 ফাইনেন্সিয়েল ইয়াৰ ইয়াতে মেনশ্যন কৰা আছে। তাৰে উপৰি এইটো জমা হৈছিলে 21 মাৰ্চ 2025। এইখিনিত কিছুমান পইণ্ট আছে যে আপোনালোকে চাব যে পেজ নম্বৰ 6ত মই পঢ়ি শুনাব বিচাৰিম যে এজ পাৰ্ট অফ দ্য পাৱাৰ্ড বাই পাৰ্টনাৰ ইনিচিয়েটিভ দ্য এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট collaborated with the 10 MMS organization for convening the third edition of Northeast Festival on 27, 28 and 29 October 2023 in the Ho Chi Minh City, Vietnam. তাতেও কিন্তু আমাৰ ব্ৰেণ্ড এম্বাচাডাৰ জুবিন গাৰ্গ তাতেও ভিয়েটনামত গৈছিলে 2023। তো এইখিনিৰ যে ইমান স্পষ্টকৈ লিখা আছে যে 10 MMS যিটো ট্ৰাষ্ট আছে সেই ট্ৰাষ্টটোৰ লগত এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ লগত কলাবৰেশ্যন আছে। সেই কলাবৰেশ্যনটো 2023 চনৰে যিটো ভিয়েটনাম লৈ পেলাই লিখা আছে। তাৰে পেজ নম্বৰ আৰু যিটো মই এটা মাৰ্ক কৰি থৈছোঁ পেজ নম্বৰ 13তো আকৌ মেনশ্যন কৰা আছে যে কথাটো এনেকুৱা যে নাও ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 দিছ ডিপাৰ্টমেণ্ট হেজ প্ৰপ'জ ফৰ এন এমাউণ্ট অফ ₹2.25 লাখ এনেকুৱা ইয়াতে প্ৰপ'জ কৰাটো দেখুৱাইছে। আৰু তাৰে ওপৰেদি যে
আসাম বাজেট যেটো আছে 2025-26 বাজেটৰ এইটো পেজ নম্বৰ 57 উল্লেখ কৰা আছে যে 195 নম্বৰ পইণ্টত I will provide sufficient funds for working of this department. এইটো মাৰ্চত যেটো দাখিল কৰা যেটো বাজেট যেটো আছে যে আসাম লেজিসলেটিভ এসেম্বলিত প্লেস কৰা সেইখিনিত কোৱা গৈছে যে সেইটো এক্টিভ ভয়েসত কৈছে সেইটো পেসিভ ভয়েসত কোৱা নাই এক্টিভ ভয়েসত কৈছে যে I will provide sufficient funds for working of this department বুলি তেনেকা কোৱা গৈছে তো তেতিয়া হলে মেইন মুদ্দাটো কেনেকা হ'ব যে স্ট্যান্ডিং কমিটি যেটো আছে যেটো ডিপার্টমেন্টালি রিলেটেড স্ট্যান্ডিং কমিটি অন ডেভেলপমেন্ট সি ডিপার্টমেন্টস এটো ডিপার্টমেন্ট অফ অ্যাক্ট ইজ পলিসি অ্যাফেয়ার্স যিখিনি যে স্ট্যান্ডিং কমিটিৰ ৰিপৰ্টখনৰ স্পষ্টকৈ লিখা আছে যে 10 MMS লগত এনেকা কোলাবোরেশন কৰা হৈছে এইখিনি ডিপার্টমেন্ট আৰু তাৰে ওপৰেদি তেনেকা ধৰণৰ প্ৰপোজাল দিয়া হৈছে 2,25,00,000 টকা এনেকা ধৰণৰ প্ৰপোজাল দিয়া হৈছে তাৰে পিছৰ পৰ্যায়ত আকৌ বাজেট যেটো আছে বাজেট অধিৱেশনখনতো এনেকা কোৱা গৈছে যে এইখিনি ধন যিমান সাফিসিয়েন্ট ধন আছে ডিপার্টমেন্টে এটো দিয়া হ'ব তেনে ধৰণৰ বাজেটত এটো উল্লেখ কৰা আছে তাৰে ওপৰেদি এটো যেটো এস্টিমেটেড যেটো এক্সপেন্ডিচাৰ যেটো আছে সেই এস্টিমেটেড এক্সপেন্ডিচাৰটো নেক্সট পৰ্যায়ত যেটো আছে যেটো সেপ্টেম্বৰ 19 যেটো দুৰ্ভাগ্যজনক যেটো জুবিনৰ যেটো ইনসিডেন্ট হৈ গৈছে সেই ইনসিডেন্টৰ যেটো শ্যামকানু মহন্তই তাতে সিঙ্গাপুৰৰ যেটো প্ৰগ্ৰাম যেটো কণ্ডাক্ট কৰি আছিল যে প্ৰগ্ৰাম যে কণ্ডাক্ট কৰাৰ কাৰণে যেটো ডিপার্টমেন্ট অফ অ্যাক্ট ইজ পলিসি অ্যাফেয়ার্সৰ যেটো গভৰ্নমেন্ট একাউণ্টৰ পৰা 10 MMS ট্ৰাষ্টখনৰ একাউণ্টৰ ফান্ড ট্ৰান্সফাৰ হোৱাৰ পিছতে এইটো প্ৰগ্ৰামখন শ্যামকানু মহন্তই কণ্ডাক্ট কৰা বুলি আমি ধৰিব লাগিব কিয় ধৰিব লাগিব ভাৰতৰ সংবিধানৰ আৰ্টিকল 202 অনুযায়ী যেনে ধৰণৰ বাজেটটো যেটো কণ্ডাক্ট কৰে বাজেটত চাৰ্জ কনসলিডেটেড ফান্ড অফ আসাম তেনেকা থাকে তাৰ পিছতে আকৌ এইটো ভোটেড যেটো পাৰ্ট যেটো আছে ভোটেড পাৰ্টত এইখিনি ফান্ডৰ কথা উল্লেখ কৰা হয় এইটো এস্টিমেটেড এক্সপেন্ডিচাৰ আৰু এস্টিমেটেড এক্সপেন্ডিচাৰটো যেটো যেনেকা ধন লাগে তেনেকা ধন মুকলাই দি যায় প্ৰসেসটো তেনেকা আৰু ইয়াৰ এন্ডিংৰ সময়ত পাব্লিক একাউন্টস যিখিনি খৰচ যেটো কৰিব নোৱাৰিলে সেইখিনি খৰচ কৰিব নোৱাৰাটো ঘূৰি আহিব আৰু এইখিনিৰ হিসাব কিতাপ তেনেকা নিয়মত হয় ভাৰতত যিমান যেটো বাজেট বা এনেকা এস্টিমেটেড এক্সপেন্ডিচাৰৰ যেটো কথাখিনি